তেওঁলোকক একোখন চেক দিম আৰু 10,000 টকা তেওঁলোকে চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাব। ইয়াৰ পিছত এই 10,000 টকা দি আমি কি কৰিম? অহাবাৰ আমি আপোনালোকক এটা বেলেগ কৰি যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকাকৈ দিম। 25,000 টকা। এই 25,000 টকাৰ 15,000 চৰকাৰে দিব, 10,000 টকা বেংকে দিব। তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিলে। যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে, অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিয়াম, সুদ আমি দিম আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম। তাৰ মানে এই আঁচনিখন এদিনীয়া আঁচনি নহয়। আজি যি মহিলাক আজি আমি ইয়াত মাতি আনিছো, এই মহিলাসকলক আমি 3 বাৰ, আজি এবাৰ মাতিছো, অহা বছৰ আমি আকৌ মাতিম, তাৰ পিছত আমি আকৌ মাতিম। মোৰ উদ্দেশ্য হ'ল 10,000, 25,000 আৰু 50,000, 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পোৱাৰ আমি ব্যৱস্থা কৰি দিম। এতিয়া আমাৰ বহুত মানুহ আছে যোনে ক'ব কৈছে দিব নেকি, চৰকাৰে ক'লেই দিব না। আজিৰ 1 বছৰ কংগ্ৰেছৰ মানুহবিলাকে কি মাথা মাৰি আছিলে, তহঁতক নিদিয়ে, হিমন্ত বিশ্ব শৰ্মাই ঠগালে, কৈ আছিলে নে নাই? আছিল নে নাই? কি কৈছিল কংগ্ৰেছ বিলাকে যে আমি মহিলাসকলক টকাটো নিদিওঁ, আমি তেওঁলোকক ঠগালো। সেইকাৰণে আজি নলবাৰীৰ কংগ্ৰেছ বিলাকে এদিনৰ বাবেও লুকাই থাকিব লাগে নে নাই? থাকিব লাগে নে নাই? কাৰণ ইমান দিন তেওঁলোকে আমাৰ মহিলাসকলক বিপথে কৈ আছিলে যে চৰকাৰে নিদিয়ে, নহয় এনে গছপুলি ৰুৱালে, এনে দৌৰাদৌৰি কৰালে, হয়নে নহয়? আজি কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে। তাত কোনো ধৰণৰ কাকো আজিলৈকে আমি কেতিয়াও প্ৰবঞ্চনা কৰা নাই। যোৱাবাৰ ইলেকশ্যনৰ আগতে যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলো, তেতিয়া কংগ্ৰেছ বিলাকে কি কৈছিলে, এইবিলাক ইলেকশ্যন বুলি আনিছে, ভেলকিবাজি, ইলেকশ্যনৰ পিছত নাথাকে এইবোৰ। কিন্তু আজি 5 বছৰ অৰুণোদয় থাকিলে নে নাথাকিলে? থাকিলে নে নাথাকিলে? যোৱাবাৰ ছোৱালীবিলাকক আমি নিযুত মইনা দিলো, বোলে নহয় ইলেকশ্যন বুলি দিছে, অহাবাৰ বন্ধ হৈ যাব। আকৌ এইবাৰ আমি ছোৱালীবিলাকক আকৌ ফৰ্ম দিছো নে নাই দিয়া? তাৰ মানে আমাৰ চৰকাৰে আজিলৈকে আমি যি কথা কৈছো তাৰ পৰা আমি আঁতৰি অহা নাই। যিসকল আই মাতৃয়ে সুন্দৰভাৱে টকাটো ব্যৱহাৰ কৰিব, মই আজি আপোনালোকক কথা দিছো, এই জায়গাটো হ'ল মোৰ নিজৰ বাবাৰ জন্মভূমি, ইয়াতে মই কথা দিছো, আপোনালোকক আমি আৰু 25,000 টকা দিম, আৰু 25,000 টকা দিম। মাত্ৰ এই টকাটো পাবৰ কাৰণে আপোনালোকে মোক সহযোগিতা কৰিব লাগিব। মোবাইল কিনি দিলে মই সহায় কৰিব নোৱাৰিম, হ'বনে? যদি মোবাইল কিনি দিয়ে তেতিয়াতো মই একো কৰিব নোৱাৰিম। ভাল কামত ব্যৱহাৰ কৰিব। ভাল কামটো মই আপোনালোকক নিশিকাও। মনতে যিটোৱে ভাল কাম বুলি ভাবে, বোলে গ্ৰুপত টকা কেইটা থম, বোলে নিজে খৰচ কৰিম, বা আমি ঘৰৰ ব্যৱসায়ত দিম, যিটোৱে কৰে, মাত্ৰ 1 বছৰ পিছত যেতিয়া মই আপোনালোকক সুধিম যে কি কামত টকাটো খৰচ কৰিলে, আপোনালোকে যাতে কামটো আমাক দেখুৱাব পাৰে, হ'বনে?
এই গ্যালাৰীত বহি থকা বাইদেউসকলে বুজিছে নে নাই? বুজিছে? দিয়ক, বুজিছে যদি তাৰ পৰা এটা হাত চাপৰি বজাওক, তেতিয়া মই বুজিম। বঢ়িয়া। এইফালে থকা আই মাতৃসকল বুজিছে নে নাই? ভাল কৰি বুজিছে? এই দূৰত থকা বাইদেউসকল বুজিছে নে নাই? ভাল কৰি বুজিছে? সেইকাৰণে আজি আমি নলবাৰীৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিলোঁ। বিহালীত আমি 3 মাহ আগতে এই পইচা দিছিলোঁ। আমি যেতিয়া বিহালীত অনুসন্ধান কৰিছোঁ, মেক্সিমাম মহিলাই টকাটো ভাল কামত ব্যৱহাৰ কৰিছে। তাৰ মানে তেওঁলোকে 25,000ৰ ফালে গৈ আছে। নলবাৰীতো মোৰ বিশ্বাস আছে যে আপোনালোকে এই টকাটো ভাল কৰি ব্যৱহাৰ কৰিব। আৰু আজি ইমান ধুনীয়াকৈ আপোনালোকক মাতি আনি ইমান মৰম কৰি সিলেকশ্যনৰ পৰা আৰম্ভ কৰি ফৰ্ম ফিলআপৰ পৰা এই গোটেই কামখিনি নলবাৰীত ধুনীয়াকৈ কোনে কৰি দিলে? আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৰি দিলে। সেইকাৰণে এই যে আপোনালোকক আগবঢ়াই আনিছে, ইমান ধুনীয়াকৈ মিটিং পাতিছে, কাউণ্টাৰ খুলিছে, ধুনীয়াকৈ চেক দিব, এই গোটেইখিনি কাৰ কাৰণে হৈছে? জয়ন্ত মল্ল বৰুৱাৰ কাৰণে হৈছে। সেইকাৰণে ইলেকশ্যনত জয়ন্ত মল্ল বৰুৱাক একদম ডাবল ভোট দি দিব। দিবনে নিদিব? দিবনে নিদিব? বঢ়িয়া। এতিয়া ৰাইজক মই এটাই অনুৰোধ কৰিম, বহুত দীঘলকৈ আজি ভাষণ দিয়াৰ প্ৰয়োজন নাই। সকলোকে ভাষণ দিব মই আৰু সুবিধা পাম। এটা মোৰ অনুৰোধ, 70টা কাউণ্টাৰ বনাইছে, মহিলা হল 40,000, 70 পূৰণ 500, যেনে তেনে 35,000 মহিলা হ'ব। আমি মিটিং কৰি যোৱাৰ পিছতো চেকখনত লাইন লৈ লওঁতে 3, 4, 5টা বাজি যাব। সেইকাৰণে মই দীঘল কৰি কথা আজি নকওঁ, কাৰণ আপোনালোকৰ কষ্টও আছে। খালি চবৰে নামত চেক আছে, গতিকে তাতে দৌৰা-দৌৰি কোনেও নকৰিব। হ'ব? ইয়াত যিমান মহিলা আছে, কেইগৰাকীমান বাইদেৱে নাই পোৱা বুলি কৈ আছে, তেওঁলোকৰো মই কথা শুনিম। যিসকলে জেনুইনলি নোপোৱাকৈ আছে, চৰকাৰী কামত কেতিয়াবা কাগজ পত্ৰত কোনোবা বাদ পৰি যায়, তেওঁলোককো আমি চাম, কোনো সমস্যা নাই। কিন্তু আজি যিসকলে চিঠি পাইছে, তেওঁলোকৰ নামত চেক আছে। সেইকাৰণে আপোনালোকে দৌৰা-দৌৰি নকৰিব। সবেই যদি একেলগে ইফালে গুচি যায়, তেতিয়াহ'লে আকৌ নতুন আৰম্ভ হ'ব যে ষ্টাম্পেড হ'ব, ঠেলা-ঠেলি হ'ব, হস্পিটাল হ'ব, আকৌ এটা নতুন ভেজাল এটা আৰম্ভ হ'ব। সেইকাৰণে জনগণ মন গোৱাৰ পিছতো ধুনীয়াকৈ আপোনালোক বহি থাকি এটা এটাকৈ গাঁও পঞ্চায়তৰ নাম লিখা আছে বা গ্ৰুপৰ নাম লিখা আছে, সুন্দৰ কৰি আপোনালোকে চেকখন পাব। আৰু যদি কোনোবা ৰৈ যায়, জয়ন্ত মল্ল বৰুৱাই আপোনালোকৰ ঘৰত হলেও দি থৈ আহিব। ঠিক আছে? সেইকাৰণে কোনো দৌৰা-দৌৰি নকৰিব, সুন্দৰ কৰি এই চেকখন আপোনালোকে ল'ব। এতিয়া আপোনালোকে এটা কথা কওক, আজি 10,000 টকাটো পালে আৰু ভাল কাম কৰিলে 25,000 পাম বুলি কাৰ কাৰ মনত বিশ্বাস আছে? মোৰ ওপৰত কিমানৰ বিশ্বাস আছে? সবৰে বিশ্বাস আছে? কংগ্ৰেছীবিলাকে ক'ব কিন্তু যে এনেই কৈছে নাপাব বুলি। কংগ্ৰেছক বিশ্বাস কৰিব নে মোক বিশ্বাস কৰিব? কাক বিশ্বাস কৰিব? পাক্কা? ধুনীয়া। তেতিয়াহ'লে মোৰ এটাই অনুৰোধ যে এই 10,000 টকা আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব, যাতে এই জায়গাত আহি মই আকৌ আপোনালোকক 25,000 টকা দিব পাৰো। হ'ব? একদম আকৌ এবাৰ মই আমাৰ
Assam State Rural Livelihood Mission,